হেম্বে 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 এইফালে চক মাকৰ গাখীৰ খাইছে এয়া গৰু পোৱালিয়ে এয়া সুন্দৰ দৃশ্য এইফালে গৰু আনিছে কককে কিবা এটা কওঁ হ'ব টেকা টেকা ইয়াৰ নবৌতে জকাই পাইছে নাই মাছ মাছ পাইছে নাই পাইছে অঁ এই আহিছে নেকি নাও আনিছেহে এইকেইটা আহি আছে নমস্কাৰ বন্ধুসকল এতিয়া পাইছে আবেলি 5টা আৰু এতিয়া আমি যাওঁ অকণমান মাইণ্ডটো ফ্ৰেছ কৰি আহোঁ পথাৰলৈ যাওঁ ফুৰিবৰ কাৰণে আৰু আমি পথাৰে গৈ পামগৈ ৰামখাপিত আৰু তাৰ পৰা একেবাৰে দেগৰীয়া ঘাটলৈ যাম ব'লক আপোনালোককো লগতে লৈ যাওঁ আহক এইফালে চাইক্লিং ক'ত পালিগৈ চাইকেল চলাই গৰুবাট ফুৰিবলৈ যাওঁনে যাবি বৈ আগে যা এইজোপা মচুন্দা চক কি ধুনীয়াকৈ ফুলি আছে আৰু এইফালে পলিবা যায় ৰামখাপিত চাকি দিবলৈ পলিবা ওলালে নে তাৰপৰা দেগৰীয়া ঘাটলৈ যাব নহয় এই পানী আনিবলৈ যাব ন আহক মল্লিকা বাই বাই থাকক যাওঁ ব'লক অঁ এইপিনে দোকান আছে নহয় আমাৰ পলিবা দোকান কিবা লয় নি চাকিয়ে অঁ এইপিনে বিৰিন্দা দোকান এখন এয়া চাকি আৰু তেল আছে নিয়া সদায় আহে নে পথাৰ লাগি তই মাজে মাজে আহ নে সদায় আহে ফুৰিবলৈ আহিয়ে থাক ন আমাৰ দেহিহঁত নাহে বগা আজি আহিছে বদিনীমত হয় ন কেনেকুৱা লাগিছে কৈ দে আকৌ অঁ ব'ল আৰু এয়া আমাৰ নামঘৰৰ গেট এফালেও এখন আছে আৰু এয়া সিংহ দুজনা আছে এইপিনে দেখিছে আপোনালোকে সুন্দৰকৈ সেৱা এটা কৰি দিয়া কৃষ্ণ চ' বন্ধুসকল এটা খুব ধুনীয়া পৰিৱেশ আৰু ৰাস্তাৰ মাজে মাজে আমি আহি আছোঁ পথাৰ পালোহি আমি খুব ধুনীয়া যাক বতাহ মাৰিছে আৰু মোৰ লগতে পোৱালিকেইটা আহিছে আহি থাক এইটো দেখিছে এইটো আমাৰ ভনীবাহঁতৰ ঘৰটো আৰু এইফালে পেহী আহিছে আৰু খুৰী আহিছে ফুৰিবলৈ গৈছিলে নি অঁ অলপ ফুৰিব লাগে ন অলপ ভাল লাগে মাইণ্ডটো ফ্ৰেছ লাগে ন অঁ ঠিক আছে যাওক দেই অঁ এইজোপা দেখিছে আমলখি ল'ৰা ছোৱালীবিলাকে খুব খায় এইটো সময়তে পাৰি আজি নাই অহা বাৰু অলপ পাছত আহিব এয়া নিতাদাই গৰু আনিছে নিতাদাই গৰু আনিলেগে যাওক দেই অঁ যাওক দেখিছে আপোনালোকে আমাৰ এয়া গাঁৱলীয়া পৰিৱেশ আবেলিৰ সময় ইয়াৰ নবৌহঁতে জকাই পাইছে নাই মাছ পাইছে নাই পাইছে অঁ এই আহিছে নেকি দেখুৱাই দিয়কচোন মাছটো কি মাছ আহিছে সৰু মাছেই হ'ব চাগে অঁ দেখুৱাই দিয়কচোন অঁ এইবোৰ অকণ মাছ ন পাতত দি খাবলৈ ভাল হ'ব আজি ধুনীয়াকৈ ন অঁ জকাই বওক দেই এইখিনি চক কিবা ধুনীয়াকৈ চৰি আছে মহ ন এই মহখিনি আপোনালোকৰ ফালৰ নি কোন জেগাৰ আপুনি গটঙাৰ ন অঁ সদায় চৰাবলৈ আহে নেকি অঁ মানে আমি দেৰিকৈ আহোঁ কাৰণে নেদেখোঁ আচলতে আজি দেখিলোঁ আৰু এইখিনি মহ আপোনালোকে চক সুন্দৰভাৱে চৰি আছে পথাৰত ঘাঁহ খাই মই অকণমান আগলৈ দৌৰিছোঁ সকলো ওলাইছেনে আৰু ভিডিঅ'টো অঁ ইয়াক কঠীয়া পাৰিছে ধুনীয়াকৈ ৰুবোৱা মাটি নবি খাবলৈ আহিব লাগিব যায় নহওক আৰু ন আহা আবেলি খোজকঢ়াটো ভাল অভ্যাস ন ভাল নে অঁ মই অকণমান ভিডিঅ' কৰিছোঁ অঁ কোনফালে গৈছিলে হয় ঠিক আছে যাওক দেই আমি অলপ খোজকাঢ়োঁ বন্ধুসকল এয়া দেখিছে আপোনালোকে এয়া দেগৰীয়া ৰাস্তা আৰু এয়া দেগৰীয়া বৰনামঘৰ কৃষ্ণ সকলোৱে সেৱা কৰি লওক আৰু আপোনালোক সকলোৱে জানেই নহয় মহাদেৱ আৰু সতীৰ কাহিনীটো এয়া সতী দেহৰ বক্ষ যুগলৰ পৰা সৃষ্টি হোৱা এয়া শ্ৰী শ্ৰী ৰামখাপিত দেৱালয় আৰু প্ৰত্যেক বছৰে খুব সুন্দৰভাৱে আৰু উলহ মালহেৰে পূজা পাতে ইয়াতে আৰু দেখিছে এয়া আবেলি পৰিৱেশ এয়া গৰু লৈ এয়া ৰাইজ ঘৰলৈ গৈ আছে ককা ফুৰিবলৈ আহিলে নি অঁ ভাল কঠীয়া পাৰিলে নাই অঁ সেয়া আইতা গৈ আছে আমি অকণমান আগৰ পৰা আহোঁগৈ দেই ব'লক আমি ঘাট ত' বন্ধুসকল এয়া আমি পালোহি ঘাট এতিয়া পানী তুলিম ঘাটৰ পৰা দেখাই আছোঁ আপোনালোকক কিমান সময় ৰ'ল কৈ দিয়ক এঘণ্টা ৰ'ল ন আৰু বন্ধুসকল এয়া আপোনালোকে দেখিছে দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থল আৰু এই ৰাইজসকল ৰৈ আছে ইপাৰ হ'বৰ কাৰণে আৰু এয়া নাও আনিছে আৰু এতিয়া পলিবাৰে পানী তুলিব তাৰপিছতে আমি সকলোবিলাক ঘৰা ঘৰি যাম কেঁচুৱা লৈ আহিছে মাইনা কেনেকুৱা মাম খালা কি
কেনেকুৱা ভালনে ঘৰ ভাল ন ফুৰিবলৈ আহিলে আৰু এইফালেও ফুৰিবলৈ আহিলে কেনেকুৱা ভাল নহয় সদায় এনে ফুৰিবলৈ আজি আহিছে সদায় আহে ন অকণমান খোজ কাঢ়িলেও ভাল লাগে ঠিকে আছে দেই ভাল ভাল যাওক এইফালে আকৌ আমাৰ আহিল দুজনী খুৰী ফুৰিবলৈ হয় ন ধুনীয়াকে সাজি কাচি আহিছে ফুৰিবৰ কাৰণে ঘৰৰ কাম বন কৰি আজৰি হয় ন যাওক দেই যাওক বাই বন্ধুসকল আজি ফুৰি মজা লাগিলে আৰু ইতিমধ্যে আমি পানী তুলিলো পানী তুলি নামঘৰত সোমালো আৰু মোৰ সৈতে পোৱালিকেইটা আহি আছে আৰু পলিবা আগত আছে বলক দৌৰি যাওঁ পলিবাক দেখুৱাবলৈ পলিবা এয়া পলিবা আহি আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই যদি আপোনালোকে চাই ভাল পালে আজি আবেলি পৰিৱেশটো তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই